দাদাগিৰি অসমীয়াত নচলিব মিয়াৰ দাদাগিৰি যোৰহাটত নচলিব মিয়াৰ দাদাগিৰি অসমত নচলিব মিয়াৰ দাদাগিৰি যোৰহাটত নচলিব মিয়াৰ দাদাগিৰি যোৰহাটত নচলিব মিয়াৰ দাদাগিৰি অসমত নচলিব মিয়া go back মিয়া go back মিয়া go back মিয়া go back মিয়াৰ দাদাগিৰি অসমত নচলিব তুমি যদি অসমীয়া তুমি যদি অসমীয়া তুমি যদি খিলঞ্জীয়া তুমি যদি অসমীয়া তুমি যদি খিলঞ্জীয়া বহিৰাগতৰ দপদপনি নচলিব বহিৰাগতৰ দপদপনি নচলিব আমাক ন্যায় লাগিবই আমাক ন্যায় লাগিবই We want justice. We want justice. বহিৰাগত প্ৰাধান্য দিয়া চৰকাৰ হাই বহিৰাগত প্ৰাধান্য দিয়া চৰকাৰ হাই We want justice. Missing Naga. Missing Naga. মাহি মিলি মাল নমাই মোৰ লগৰে হয় নাৰিকল আনিলে গুবুনে কি কয় এইটো মই নাজানো ই আহিলে দাম কৰিছে আমাৰ লগৰটোৱে ক'লে 70 টকা তাৰ ময়ো ওচৰত আছো ই ক'লে যে 70 টকা দাম শুনি এনেকুৱা টেমা গৰম হৈ গ'ল তাৰ মিচিং বোলে তহঁতে ইয়াত থাকিব পাই মেলি বেছি কৰিছ বোলে মই তেতিয়া কি ক'ম মই কৈছোঁ দাদা আপোনাৰ এইটো ভুল হৈছে আপোনাক ক'লে আপুনি হৈ যোৱা নকৰিব তাৰপিছত আঠকুৱা আহি মেলি মোক ক'লে কাজিয়া কৰিব নালাগে তাৰ এইটো ভাবি মেলি মই ভৱিষ্যতলৈ চিন্তা কৰি মেলি লাহেকৈ আছোঁ আকৌ ঘূৰি আহি মেলি মাৰিছে দীঘল এটা পাইম নে কি কলাকে লোহাত নে পাইম নাজানো মোটা আছিলে এই বুবু আলি নে আনচাৰী কি নাজানো মানৱ পেগু দক্ষিণ কলীয়া এটাই কথা ক'ব বিচাৰিছো জাতি ধৰি কথা এইটো লাগিব নহ'লে আমি ৰাস্তা এৰি নিদিওঁ প্ৰশাসনৰ কাম কৰিব লাগে আমি আমাৰ কাম কৰিম যাতে জাতি ধৰি কথা কাম মাৰিছে যে সেইটোৰ গতিকে আমি জাতিত ধৰি তাকো যি পানিছমেণ্ট দিবলগীয়া হয় পানিছমেণ্ট দিম আমাৰ TMPK আছে মিচিং মিমাকাবাং আছে সব আছে আমি এইটো দিশত আমি কিন্তু এৰি নিদিওঁ ইয়াত আমাৰ খিলঞ্জীয়া মিচিং ভূমিপুত্ৰ মানুহে বেপাৰ বাণিজ্য কৰিবলৈ যোৰহাট মাছমজিয়াত বজাৰ কৰিব বেপাৰ কৰিব আহে ইয়াৰে স্থানীয় ব্যক্তি এজনে বুবু আনচাৰী বুলি কৈছে তেখেতৰ নাম তেখেত আমাৰ মিচিং ল'ৰাজনক বৰ বেয়াকৈ পিটন দিছে বেপাৰী সন্থাৰ ইতিমধ্যে জাগ্ৰত হৈছে আমাৰ মিচিং ছাত্ৰ সন্থা আমি ইয়াত সহযোগ কৰিছোঁ এনেকৈ আমাৰ খিলঞ্জীয়া মানুহক যদি বেপাৰ বাণিজ্য কৰিবলৈ অহা মানুহক যদি তেনেকৈ পিটন দি মানুহে পিটে আমাৰ যোৰহাট প্ৰশাসনে তাক উচিত ব্যৱস্থা কৰিব লাগিব তাক উচিত ব্যৱস্থা নকৰালৈকে আমি ইয়াতে ৰাস্তাত আমি ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিব বাধ্য হ'ম অন্দেশযুক্ত নাগৰিক বুলি আমি বাহিৰলৈ বাধ্য হৈছোঁ নহ'লে আমাৰ অসমীয়া খিলঞ্জীয়া মুছলিম মানুহে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত তেনেকৈ হাত নুদায় তেখেত সন্দেহযুক্ত নাগৰিক সেয়ে এইকাৰণে তেখেত তেনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰিব বাধ্য হৈছে আমি তেখেতক অতি শীঘ্ৰে আমাৰ যোৰহাট প্ৰশাসনক দাবী জনাইছোঁ তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অন্যথা আমি ইয়াতে দণ্ড কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম